গোস্বামী ডাঙৰীয়া আপোনাৰ সন্ধিক্ষণৰ অসম এই বিশেষ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আপোনাক হয়তো দৰ্শকে খুব অলপ প্ৰথমবাৰৰ বাবে হয়তো বা দেখিব খুব দেখি নাথাকে তেওঁলোকে কিন্তু আপুনি প্ৰেচিডেণ্ট নৰ্থ আমেৰিকান আছাম এছ'চিয়েশ্যনৰ সভাপতি আছাম এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকা আছাম এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকা তাত আপুনি সভাপতি আপুনি 20 বছৰ অধিক কাল তাত চাকৰি কৰি আছে আমেৰিকা হয় তাৰ পৰা আপুনি মাজে সময় ইয়ালৈ আহে এতিয়া আপুনি কেতিয়া আহিছে ইয়ালৈ 20 তাৰিখে আহিছোঁ তাৰ আগতে আপুনি তাত যিবোৰ খবৰ পায় অসমৰ তাত আপুনি কি অনুভৱ হ'ল আপোনাৰ কিবোৰ খবৰ পালে আপুনি প্ৰথমতে পালোঁ যে এমেণ্ডমেণ্ট বিলখন যেতিয়া উত্থাপন হয় যে আৰম্ভ হয় তেতিয়া আমি গম পালোঁ যে এইটো হ'লেই আমাৰ অসমীয়া জাতিৰ কাৰণে এটা মানে প্ৰব্লেম এটা ক্ৰিয়েট হ'ব আৰু তাতো কিছুমান তাৰমানে বহুত মানুহ আছে যিবিলাকে এইবিলাক বস্তুৰ ওপৰত বহুত মানে ষ্টাডি কৰি থাকে হেৰি কৰি থাকে তেওঁলোকে আমাক লগে লগে ফোন কৰিলে কৰি পেলাই ক'লে যে বোলে আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰাও আমি এই হেৰি বিলখনৰ এগেইনষ্টত তাৰমানে আমি কিছু পদক্ষেপ ল'ব লাগে চ' আমি লগে লগে কৰিলোঁ কি আমাৰ এক্সিকিউটিভ কমিটিৰ লগত লগাই পেলাই যি 2-3জন আৰু ইণ্টাৰেষ্টেড মানুহ আছিলে তেওঁলোকক লৈ পেলাই আমি মিটিং এখন পাতিলোঁ আৰু মিটিংখন পাতি পেলাই May 11, 2018ত আমি এখন অবজেকশ্যন লেটাৰ তাৰমানে আমি JPC-লৈ পঠিয়ালোঁ আৰু JPC যেতিয়া আছে হয় JPC-লৈ পঠিয়াই ইমিডিয়েটলি আমি কৰিলোঁ কি তাৰপিছতে আকৌ আমি কৰিলোঁ যে অকল এইটোতে নহ'ব বাকী যিবিলাক তাৰমানে আমাৰ প্ৰৱাসী অসমীয়া সংগঠন আছে গোটেইবিলাকক মিলাবলৈ আমি চেষ্টা কৰি যেনেকৈ লণ্ডনৰ হেৰি কুৱেইট অষ্ট্ৰেলিয়া তাৰপিছতে গোটেইবিলাককে যিমানখিনি আছে ৰেজিষ্টাৰ্ড এছ'চিয়েশ্যন আছে আমি গোটেইবিলাকক মিলাই পেলাই প্ৰৱাসী অসমীয়া এছ'চিয়েশ্যন বুলি পেলাই আৰু এটা এদিন আমি ৰেজিষ্টাৰ্ড কৰা নাই সেই তেনেকৈ এখন আমি আকৌ লেটাৰ বনালোঁ লেটাৰ বনাই পেলাই চবৰে মতামত লৈ পেলাই আমি আৰু এখন পঠিয়ালোঁ মে'ৰ 20 তাৰিখে JPC-লৈ আকৌ পঠিয়াই পেলাই আমি ক'লোঁ যে বোলে ঠিক আছে উই আৰ নট একচেপ্টিং দিছ আৰু আমি বাহিৰত থাকি পেলাই আমি যিটো দেখিছোঁ যে আমাৰ অস্তিত্বটো থকাটো দৰকাৰ আমি তাত অসম কনভেনশ্যন পাতোঁ প্ৰত্যেক বছৰে ইয়াৰ পৰা আমি আৰ্টিষ্ট লৈ যাওঁ লৈ গৈ পেলাই আমাৰ গোটেই কালচাৰটো আমি দেখুৱাওঁ গোটেই নৰ্থ আমেৰিকাত আমি প্ৰত্যেক বছৰে বেলেগ বেলেগ জেগাত কৰি পেলাই আমাৰ যিটো সংস্কৃতি ৰিচ কালচাৰ গোটেইখিনি দেখুৱাওঁ কিন্তু মই ক'ব খুজিছোঁ যে এই বিষয়টোৱে আপোনালোকক কেনেধৰণে চিন্তিত কৰিছে মানে খুব থুলমূলকৈ একেবাৰে সঁচা কথা ক'বলৈ গ'লে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই যিটো ক'লে যে আমি ত্ৰিপুৰা হ'ব নিবিচাৰোঁ বা কাশ্মীৰো হ'ব নিবিচাৰোঁ সেই দুটা কথা একেবাৰে মানে আমিও সেই একেধৰণেই ভাবিছোঁ আপুনি যে এইকেইদিন অসমত আছে বিভিন্ন ঠাই ঘূৰিছে হয় আপোনাৰ আচল ঘৰ ক'ত মোৰ ঘৰ বৰ্তমান গুৱাহাটীতেই বাট অৰিজিনেলি মই একচুৱেলি গৌৰীপুৰ আপুনি যে ঘূৰিছে মেলিছে বিভিন্নজনক লগ পাইছে হয় আপুনি কি দেখা পাইছে মই দেখিছোঁ যে মানুহবিলাকে প্ৰেক্টিকেলতকৈ থিয়ৰিটিকেলি বহুতখিনি বেছি যায় আৰু আমি খুব বেছি ইম'চনেল তাৰমানে ইয়াত মই বাহিৰৰ লগত কম্পেয়াৰ কৰি কৈছোঁ বাহিৰৰ মানুহে মানে বেছি ইম'চনেল নহয় পেলাই দে আৰ মোৰ প্ৰেক্টিকেল ইয়াৰে মানুহখিনিয়ে জানিছে কিন্তু মানে সাধাৰণ মানুহে মই ভাবোঁ যে তেওঁলোকে নাজানে মই চবকে হয়তো সোধা নাই তেওঁলোকক বুজাব লাগিব সেইটোৱে কথা ষড়যন্ত্ৰবিলাক বা নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিবিলাক সকলো কথা ওলাইছে হয় কিন্তু আপুনি ইয়াৰ পৰা উভতি যাব কেতিয়া মই যাম 3 তাৰিখে আপুনি এই সংক্ৰান্তত জনমত গঠনত আপুনি কি ভূমিকা পালন কৰিম বুলি ভাবিছে নিজে আমি গৈয়েই আকৌ এখন মিটিং কৰিম মিটিং এখন কৰি পেলাই মোক একচুৱেলি অনুপ চেতিয়াৰে হেৰি কথা পাতিলে তেখেতে ক'লে যে আমি যদি আইডাৰ US-ৰ তাৰমানে মেৰিলেণ্ডৰ পৰা যদি আমি এটা তেওঁলোকক যদি আমি এটা পিটিশ্যন দিব পাৰোঁ আৰু তেনেকৈ যদি এখন আহে ইট উইল এক্ট লিটল বিট বেটাৰ মই সেইটোকে মানে হেৰি ভাবিছোঁ যে হয় মই সেইটো বুলিও ভাবিছোঁ আৰু সেইটো হিচাপতে ল'ম আমি বিচাৰোঁ যে আমাৰ সংস্কৃতি আমাৰ যিটো ভাষা সেইটো যাতে বাচি থাকে গোস্বামী ডাঙৰীয়া বহুত ধন্যবাদ আপুনি আমাৰ এই অনুষ্ঠানলৈ যে আহিলে হয় আৰু আপুনি অসম আৰু অসমৰ থলুৱা ৰাইজৰ এই আৱেগ অনুভূতি উপলব্ধি কৰি বাহিৰতো জনমত গঠনৰ চেষ্টা চলাব এই অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে মই আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ মই আপোনাকো ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ চেনেলকো ধন্যবাদ জনাইছোঁ থেংক ইউ